নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত পাৰ চৰাই দেখা। সপোন শাস্ত্ৰৰ অনুসৰি সপোনত পাৰ চৰাই ভিন ভিন অৱস্থাত দেখাৰ ভিন ভিন অৰ্থ আছে। যদি আপুনি কেনেবাকৈ সপোনত পাৰ চৰাইক কিবা খাবলৈ দিয়া দেখিছে, বা আপোনাৰ হাতত পৰিছে, বা আপুনি হাতত দানা থৈছে আৰু পাৰ চৰাই খাই আছে, বা পাৰ চৰাই যদি আপুনি হাতেৰে ধৰিছে বা খুব মৰম কৰিছে, এনেকুৱা সপোন যদি দেখিছে, সপোন শাস্ত্ৰ অনুসৰি এনেকুৱা সপোন দেখিলে আপোনাৰ ওচৰলৈ আকস্মিকভাৱে ধন আগমন ঘটিব পাৰে। যিকোনো ক্ষেত্ৰৰ জৰিয়তে আপোনাৰ হাতলৈ ধন আগমন হ'ব পাৰে। আৰু লগতে এনে সপোন দেখিলে মান সন্মানৰো যোগ আহে, যি আপুনি হয়তো ব্যৱসায় বাণিজ্যৰ দ্বাৰা কমাব পাৰে, বা আপুনি যি কৰ্ম কৰে সেই কৰ্মৰ জৰিয়তে বা সামাজিকভাৱে আপোনাৰ ওচৰলৈ মান সন্মান বেছিকৈ আপুনি পাব পাৰিব। যিকোনো ক্ষেত্ৰত যি কৰ্ম কৰে সেই কৰ্মত আপুনি লাভৱান হ'ব পাৰিব। লগতে আপোনাৰ ছাকচেছ আপুনি যিকোনো ক্ষেত্ৰত হ'ব পাৰিব। যদি সেই সময়ত যদি আপুনি কিবা সমস্যাত ভুগি আছিলে আৰু যদি পাৰ চৰাই যদি আপুনি খুব মৰম কৰা দেখিছে বা কিবা খাবলৈ দিয়া দেখিছে, তেতিয়াহ'লে এইটো আপোনাৰ সেই সমস্যাৰ পৰা সমাধান পোৱাৰ কিছুমান আপুনি সমল বিচাৰি পাব, বা সেই সমস্যাৰ সমাধানৰ উপায় আপুনি অতি শীঘ্ৰেই বিচাৰি পাব। আৰু যদি সপোনত পাৰ চৰাই যোৰা দেখে, বা পাৰ চৰাই ডিম দেখে, বা ঢেৰ পাৰ চৰাই যদি দেখে শান্ত মনেৰে বহি থকা বা উৰি থকা যদি দেখে, তেতিয়াহ'লে এইটো এটা বহুত শুভ সপোন হয়। এনেকুৱা সপোন দেখিলে আপোনাৰ জীৱনত যি চলি থকা সমস্যাৰ অতি শীঘ্ৰে সমাধান হ'ব। লগতে আপোনাৰ মনোকামনা পূৰণ হোৱাৰ লগতে এটা যদি পাৰ চৰাই যোৰা দেখে, তেতিয়াহ'লে আপুনি যদি অবিবাহিত হয়, আপোনাৰ বিবাহৰ যোগ আহিব অতি শীঘ্ৰে। আৰু লগতে যদি আপুনি বিবাহিত পুৰুষ বা মহিলা হয়, আপোনাৰ সন্তান প্ৰাপ্তিৰ আপোনালোকৰ যোগ আহিবলৈ আপোনাৰ হাতলৈ যোগ আহিব। গতিকে সপোনত পাৰ চৰাই ভিন ভিন অৱস্থাত দেখাৰ ভিন ভিন অৰ্থ আছে সপোন শাস্ত্ৰ অনুসৰি। কিন্তু পাৰ চৰাই কিছু ক্ষেত্ৰত দেখাটো ভাল আৰু কিছু ক্ষেত্ৰত দেখাটো বেয়া। যদি আপুনি মৰা পাৰ চৰাই দেখে, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ ব্যৱসায় লোকচান হ'ব পাৰে, বা ব্যৱসায় বাণিজ্যত যিকোনো ক্ষেত্ৰত আপুনি যি কৰ্ম কৰে সেই কৰ্মত আপুনি ছাকচেছফুল হ'বলৈ অলপ কঠিন হ'ব, বা আপোনাৰ ঘৰুৱা কিছু সমস্যা ঘটিব পাৰে। গতিকে এনে সপোন দেখিলে অলপ সাৱধান থাকিব। গতিকে সপোনত কি অৱস্থাত কেনেধৰণে দেখিছে পাৰ চৰাই মোক কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমান আছিলে, ধন্যবাদ।